গোটেইখিনি কথা কৈছো। ইয়াৰ পৰা বহু ল'ৰা ছোৱালী হোজাই আদিত পঢ়ে। আমাৰ এজনে ক'লে যে 9 ক্লাছত প্ৰায় 2.5 লাখ টকা খৰচ কৰি আজি পঢ়িবলগীয়া হৈছে। আজি মই কিছুমান শিক্ষা খণ্ডৰ লগত লাগি থকা এই আমাৰ দাসৱানী এডুকেশ্যন গ্ৰুপৰ আজি প্ৰাঞ্জল বৰা তেওঁ আহি পেলাই অভিভাৱক হিচাপে আৰু 4-5টা অনুষ্ঠানৰ লগত লগ খাই তেওঁলোকে আহি পেলাই ইয়াত কৈছে যে যিয়ে 2.5 লাখ টকা লয় আমি 40,000 টকাৰে আমি কোটাৰ নিচিনা ঠাইৰ পৰা ৰিচোৰ্চ পাৰ্চন আনি আমি সুপাৰ 50 বা সুপাৰ বেলেগ এটা নাম দি আমি ইয়াত কৰাৰ কাৰণে কৈছে। আৰম্ভণি হিচাপে আমাৰ ইয়াত এতিয়ালৈকে 3খন কৰাৰ কথা কৈছে। আমি গোৱালপাৰা বঙাইগাঁৱত ইতিমধ্যে তেওঁলোকে আজি এক চুক্তিবদ্ধ হৈছে আৰু মই চাওঁ যে আপোনালোকে এই প্ৰেছ কনফাৰেন্সৰ পিছতে ধুবুৰীতো এটা এনেধৰণৰ অনুষ্ঠান কৰিব পাৰে নেকি। কাৰণ আমাৰ ইয়াৰ পৰা ল'ৰা গৈ যদি বাহিৰত ইমান টকাৰে পঢ়াব পাৰে, আমাৰ ইয়াত যদি এইখিনি সুবিধা হয় তেতিয়াহ'লে বহুত খেতিয়কৰ ল'ৰা আছে যিসকলে কম পইচাতে তেওঁলোকক পঢ়াব পাৰিব। আৰু এওঁলোকে কৈছে যে 40,000 টকাৰ পৰা 45,000 টকাৰ আমি লৈ য'ত 2.5 লাখ টকা লাগে আমি ল'ৰা ছোৱালীখিনি পঢ়াম আৰু ওচৰতে তেওঁলোকৰ থাকিব। গতিকে এই কথাখিনি আমি আজি ইয়াত ক'লো। আপোনালোকৰ দুজন, এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট আৰু এজন এডুকেশ্যনৰ লগত লাগি থকা লোক হিচাপে আপোনালোকক ক'ব আৰু আমাৰ হৈ শেষত আমাৰ ৱাজাদিল চৌধুৰীৰ থ্ৰুতে দুআষাৰ ক'ব আফজাল ডমিনিক বুলি। গোটেইখিনি কথা কৈছো। ইয়াৰ পৰা বহু ল'ৰা ছোৱালী হোজাই আদিত পঢ়ে। আমাৰ এজনে ক'লে যে 9 ক্লাছত প্ৰায় 2.5 লাখ টকা খৰচ কৰি আজি পঢ়িবলগীয়া হৈছে। আজি মই কিছুমান শিক্ষা খণ্ডৰ লগত লাগি থকা এই আমাৰ দাসৱানী এডুকেশ্যন গ্ৰুপৰ আজি প্ৰাঞ্জল বৰা তেওঁ আহি পেলাই অভিভাৱক হিচাপে আৰু 4-5টা অনুষ্ঠানৰ লগত লগ খাই তেওঁলোকে আহি পেলাই ইয়াত কৈছে যে যিয়ে 2.5 লাখ টকা লয় আমি 40,000 টকাৰে আমি কোটাৰ নিচিনা ঠাইৰ পৰা ৰিচোৰ্চ পাৰ্চন আনি আমি সুপাৰ 50 বা সুপাৰ বেলেগ এটা নাম দি আমি ইয়াত কৰাৰ কাৰণে কৈছে। আৰম্ভণি হিচাপে আমাৰ ইয়াত এতিয়ালৈকে 3খন কৰাৰ কথা কৈছে। আমি গোৱালপাৰা বঙাইগাঁৱত ইতিমধ্যে তেওঁলোকে আজি এক চুক্তিবদ্ধ হৈছে আৰু মই চাওঁ যে আপোনালোকে এই প্ৰেছ কনফাৰেন্সৰ পিছতে ধুবুৰীতো এটা এনেধৰণৰ অনুষ্ঠান কৰিব পাৰে নেকি। কাৰণ আমাৰ ইয়াৰ পৰা ল'ৰা গৈ যদি বাহিৰত ইমান টকাৰে পঢ়াব পাৰে, আমাৰ ইয়াত যদি এইখিনি সুবিধা হয় তেতিয়াহ'লে বহুত খেতিয়কৰ ল'ৰা আছে যিসকলে কম পইচাতে তেওঁলোকক পঢ়াব পাৰিব। আৰু এওঁলোকে কৈছে যে 40,000 টকাৰ পৰা 45,000 টকাৰ আমি লৈ য'ত 2.5 লাখ টকা লাগে আমি ল'ৰা ছোৱালীখিনি পঢ়াম আৰু ওচৰতে তেওঁলোকৰ থাকিব। গতিকে এই কথাখিনি আমি আজি ইয়াত ক'লো। আপোনালোকৰ দুজন, এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট আৰু এজন এডুকেশ্যনৰ লগত লাগি থকা লোক হিচাপে আপোনালোকক ক'ব আৰু আমাৰ হৈ শেষত আমাৰ ৱাজাদিল চৌধুৰীৰ থ্ৰুতে দুআষাৰ ক'ব আফজাল ডমিনিক বুলি।